أعوذ بك من حمجات الشياطين وأعوذ بك ربي أن يحضرون بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي ربي জিদনি ইলমান। প্রিয় দর্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত শান্তি বৰ্ষিত হওক। পৰম কৰোণাময় আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 192 নং খণ্ডটিলৈ মই আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 10 নং সূৰা ইউনুছৰ 16 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল লাউ শাআ আল্লাহু মা তালাউতুহু আলাইকুম ওয়ালা আদরাকুম বিহি ফাকাদ লাবিস্তুম ফীকুম উমুরান মিন ক্বাবলিহি আফালা তাকিলুন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগৰ ধাৰাবাহিকতাত ইয়াৰ আগৰ আয়াতটোত আমি দেখিলোঁ যে আল্লাহে আমাক জনাইছে যে যিসকল লোকে প্ৰকৃততে আল্লাহৰ সৈতে সাক্ষাৎ হোৱাৰ বিষয়টো মনত আশা পোষণ নকৰে তেনে লোকসকলৰ সন্মুখত বাৰ্তাবাহকে যেতিয়া এই আয়াত পাঠ কৰি শুনায় তেতিয়া সেই লোকসকলে বাৰ্তাবাহকক কয় যে আমাৰ বাবে এই কোৰআনৰ বাদে আন কোনো পাঠ্য আনি দিয়া অথবা ইয়াক তুমি সলনি কৰি দিয়া। এনেধৰণৰ অবান্তৰ কথা যেতিয়া বাৰ্তাবাহকক ক'লে সেই লোকসকলে, তেতিয়া বাৰ্তাবাহকৰ তৰফৰ পৰা কোৱা গৈছে আল্লাহৰ নিৰ্দেশ অনুসৰি যে কৈ দিয়া সিহঁতক যে মোৰ নিজৰ ফালৰ পৰা ইয়াক সলনি কৰাৰ মোৰ কোনো অধিকাৰ নাই, আৰু মই যিহেতু মোৰ ওপৰত ৱহী হৈছে আৰু এই ৱহী মই অনুসৰণ কৰি চলোঁ, ইত্তেবা কৰোঁ, আৰু মই ভয় কৰোঁ যে যদি মই এনেধৰণৰ আল্লাহৰ অবাধ্যতা কৰোঁ তেন্তে সেই মহাদিনটোত মোৰ ওপৰতো শাস্তি পতিত হ'ব। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 16 নং আয়াতত যিসকল লোকে এনেধৰণৰ অবান্তৰ কথা আয়াত তিলাৱত কৰাৰ পাছত এনেধৰণৰ অবান্তৰ কথা বাৰ্তাবাহকগৰাকীক কৈছিল, সেই লোকসকলক ক'বৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই নিৰ্দেশ দি কৈছে, কুল কৈ দিয়া, লাউ শাআ আল্লাহু, যদি আল্লাহে বিচাৰিলেহেঁতেন, মা তালাউতুহু আলাইকুম, যে মই এই ইয়াক হু দি কোৰআনক বুজাইছে যে যদি আল্লাহে বিচাৰিলেহেঁতেন তোমালোকৰ আগত মই ইয়াক তিলাৱত নকৰিলোহেঁতেনে, ৱালা আদৰাকুম বিহি, আৰু এই বিষয়টোত মই তোমালোকক একো কথা নজনালোহেঁতেনে। অৰ্থাৎ বাৰ্তাবাহকৰ ওপৰত যে ৱহী হৈছে সেই ৱহী হোৱা বিষয়টোত মই তোমালোকক, যদি আল্লাহে বিচাৰিলেহেঁতেন মই সেই বিষয়টোও তোমালোকক জানিব নিদিলোহেঁতেন, আৰু আল্লাহে বিচৰা হ'লে মই তোমালোকৰ আগত এনেধৰণে পাঠ কৰি নুশুনালোহেঁতেনে যদি আল্লাহে বিচাৰিলেহেঁতেন। তাৰ পাছত একে আয়াততে কৈছে যে ফাকাদ লাবিস্তু ফীকুম উমুৰান মিন ক্বাবলিহি, বাৰ্তাবাহকৰ তৰফৰ পৰা কোৱা গৈছে যে ফাকাদ, যিহেতু নিশ্চিতভাৱে, লাবিস্তু ফীকুম, যে মই তোমালোকৰ মাজতেই বসবাস কৰি আহিছোঁ, উমুৰান, এই গোটেই জীৱনটো মই তোমালোকৰ মাজতেই বসবাস কৰি আহিছোঁ, মিন ক্বাবলিহি, এতিয়াৰ এই অৱস্থাটোৰ আগত, আফালা তাকিলুন, তোমালোকে কি কথাবোৰ চিন্তা চৰ্চা নকৰা নেকি? গতিকে এই আয়াতৰ এই অংশ বুজিবৰ বাবে আমি এই পৰিৱেশটো আমি ৰচনা কৰি ল'ব লাগিব নিজৰ ভিতৰতে। বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিশ্চিতভাৱে এখন সমাজত ডাঙৰ দীঘল হৈছিল। তেখেত যিখন সমাজত আছিল সেই সমাজখনৰ বিষয়ে কৈছে বাৰ্তাবাহকে যে নিশ্চিতভাৱে মইতো ইয়াতেই তোমালোকৰ মাজত মই বসবাস কৰি আহিছোঁ, ইমান দিনেতো মই এনেধৰণৰ কথা তোমালোকৰ আগত কোৱা নাছিলোঁ ইয়াৰ আগতে, এতিয়া কৈছোঁ যিহেতু মোৰ ওপৰত ৱহী হৈছে সেইবাবেহে মই ক'ব লগা হৈছে। গতিকে বাৰ্তাবাহকে প্ৰকৃততে যে তেখেতৰ প্ৰতি ৱহীৰ কথাখিনিহে যে তেখেতে প্ৰকাশ কৰিছে, সেই দিশটো তেওঁৰ প্ৰাথমিক অৱস্থাত তেখেতৰ যি সমাজ, সেই সমাজৰ লোকসকলক কনভিন্স কৰাব বিচাৰিছে যে মইতো তোমালোকৰ মাজতেই ডাঙৰ দীঘল হৈছোঁ, ইমান দিনৰ পৰা ইয়াতে আছোঁ, ইয়াৰ আগতেতো মই এনেধৰণৰ কেতিয়াও কথা কোৱা নাছিলোঁ।
এতিয়া যে কৈছোঁ যে মোৰ ওপৰত বহি হোৱাৰ বাবে কৈছোঁ আফালা তাকিলুন, এই কথাবোৰ কি তোমালোকেতো মোক দেখি আহিছা, কি তোমালোকে চিন্তা চৰ্চা নকৰা নেকি যে কিয় হঠাৎ এই মানুহজনে এনেধৰণৰ কথা ক'ব লগা হৈছে? সেই দিশটো প্ৰিয় দৰ্শকবৃন্দ, চাওক, আমি কোৰাণ একচুৱেলি আমি বুজাটো আল্লাহে কৈ আছে যে কোৰাণ সহজ। গতিকে আমাৰ মাইণ্ড ছেটআপৰ পৰা এটা বস্তু আমি উলিয়াই দিয়াৰ চেষ্টা কৰিব লাগিব যে আল্লাহে কৈছে সহজ, য়েছ ইট ইজ, এইটো সহজ। ইয়াক যদি আমি টান বুলি ভাবি থাকোঁ, ই আমাৰ কাৰণে সদায় টানেই হৈ থাকিব। আৰু দ্বিতীয় কথা, কোৰাণ অধ্যয়ন কৰাৰ সময়ত আমি কেইটামান বিশেষ প্ৰাথমিক দিশ সদায় মনত ৰাখিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে আমি যেতিয়া আমাৰ ইমান তথা বিশ্বাস আমাৰ দৃঢ় হ'ব, তেনে লোকসকলক প্ৰকৃততে এই কোৰাণ আল্লাহে বুজাব। আৰু ৰহমান আল্লামাল কোৰাণ। গতিকে কোৰাণ এনে এক বিস্ময়কৰ গ্ৰন্থ, ইয়াক প্ৰকৃততে মানুহে মানুহক কেতিয়াও বুজাব নোৱাৰে। নিশ্চিতভাৱে ইয়াৰ যিটো অৰিজিনেল যিটো বুজ, সেই বুজ আল্লাহৰ তৰফৰ পৰা আহিব লাগিব। মানুহ মাধ্যম হ'ব পাৰে, কোনোবাই কাৰোবাৰ পৰা শিকিব পাৰে, কিন্তু কথা হৈছে যে মেইন আচল যিটো বুজ কোৰাণৰ, এই কোৰাণৰ শিক্ষা প্ৰকৃততে আৰ ৰহমান আল্লামাল কোৰাণ। তেখেত পৰম কৰুণাময় আৰু তেখেতে কোৰাণৰ জ্ঞান দিয়ে, শিক্ষা দিয়ে। গতিকে কোৰাণ কেৱল আল্লাহেহে মানুহক বুজাব। মানুহে মানুহক প্ৰকৃততে কোৰাণ বুজোৱাটো সম্ভৱ নহয়, মানুহ মাধ্যম হ'ব পাৰে। দ্বিতীয় কথা, আমি কোৰাণ অধ্যয়ন কৰাৰ সময়ত আল্লাহে কিছুমান প্ৰাথমিক চৰ্ত দিছে। উদাহৰণস্বৰূপে আমি কোৰাণ অধ্যয়ন কৰাৰ আগমুহূৰ্তত আমি আল্লাহৰ ওচৰত শয়তানৰ পৰা পানাহ বিচাৰিব লাগে। খুব ধীৰ সুস্থিৰে আমি আয়াতবোৰ পঢ়িব লাগে। পঢ়ি আমি যাওঁতে প্ৰকৃততে আয়াতটোৱে কোনে কাক কথাখিনি কৈ আছে, এই দিশবোৰ অলপ মন দি আমি বুজাৰ চেষ্টা কৰিব লাগে। বিশ্বাস 100% ৰাখিব লাগিব, আমি যি পঢ়ি আছোঁ এইটো আল্লাহৰ দ্বাৰা নাজিলকৃত অকাট্য সত্য কথা। ইয়াৰ মাজত তিল পৰিমাণৰো কেতিয়াও সন্দেহ নাই। এই কথাখিনি আমাৰ মাইণ্ড ছেটআপটো আমি ক্লিয়াৰ কৰি ল'ব লাগিব। যেতিয়া আমি ক্লিয়াৰ কৰি ল'ম, ইনশাআল্লাহ আল্লাহে আমাক কোৰাণ বুজাব, আৰু যেতিয়াই কোৰাণ বুজাব তেতিয়া কোৰাণ প্ৰকৃততে সহজ, একেবাৰে ইজি, সহজ। আমি মনত এটা ভয় ভাৱ কেতিয়াও সোমোৱাই ৰাখিব নালাগে। গতিকে এই আয়াতটোত আমি পৰিৱেশটো আমি ৰচনা কৰি ল'ব লাগিব যে তেখেত বাৰ্তাবাহক এখন সমাজত ডাঙৰ দীঘল হৈছে। গতিকে এই সমাজৰ লোকসকলক তেখেতে কৈছে যে মই বছৰ বছৰ তোমালোকৰ ইয়াতেই, তোমালোকৰ মাজতেই দেখোন মই বসবাস কৰি আহিছোঁ। আগততো মই এনেধৰণৰ কথা কোৱা নাছিলোঁ, এতিয়া যে কৈছোঁ, কিয় কৈছোঁ, এই কথাবোৰ কি তোমালোকে চিন্তা নকৰা নেকি? আফালা তাকিলুন। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ফামান আজলাম, তেওঁতকৈ আৰু অন্যায়কাৰী কোন হ'ব পাৰে? মিম্মান ইফতাৰা আলাল্লাহি কাজিবান, তেওঁতকৈ আৰু অন্যায়কাৰী কোন হ'ব পাৰে যিসকলৰ মাজৰ পৰা ইফতাৰা আলাল্লাহি, আল্লাহৰ বিষয়ে ৰচনা কৰে, কাজিবান, মিছা কথা। যিজনে আল্লাহৰ বিষয়ে মিছা কথা ৰচনা কৰে, তেওঁতকৈ আৰু অন্যায়কাৰী এই পৃথিৱীত কোন হ'ব পাৰে? অথবা কাজ্জাবা বি আয়াতিহি, তেখেতৰ বাণীসমূহক অগ্ৰাহ্য কৰে। গতিকে দুটা দিশ কৈছে। এটা হৈছে তেওঁতকৈ আৰু অন্যায়কাৰী কোন হ'ব পাৰে যিয়ে আল্লাহৰ বিষয়ে মিছা কথা ৰচনা কৰে আৰু আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰে, অমান্য কৰে। গতিকে এই দিশবোৰ আমি খুব সূক্ষ্মভাৱে আমি নিজৰ গাত চিকুটি চিকুটি চাব লাগিব যে আল্লাহৰ বিষয়ে সঁচা কথা কেৱল আৰু কেৱল আল কোৰআন। গতিকে আমাৰ বিশ্বাসৰ ক্ষেত্ৰত আমি সদায় কৈ অহাৰ দৰে আজিও কৈছোঁ, এই আয়াতবোৰ আমি খুব ভিতৰলৈ খুটিয়াই খুটিয়াই আমি সোমোৱাৰ চেষ্টা কৰিব লাগিব আৰু নিজৰ লগত আমি তুলনা কৰিব লাগিব। যদি আমি এই কোৰাণৰ বাহিৰৰ, কোৰাণত নথকা কোনো কথাৰ ওপৰত যদি আমি বিশ্বাস কৰোঁ, তাৰমানে আল্লাহৰ নামত মিছা কথা যিয়ে ৰচনা কৰিছে তেওঁতো গুনাহগাৰ হ'লে আমি বিশ্বাস কৰোঁতা সকলো হয়তো আমি আল্লাহৰ পৰা আমি হাৰি যাব নোৱাৰিম। গতিকে আল্লাহে তেনে লোকসকলৰ বিষয়ে কৈছে যে তেওঁতকৈ আৰু অন্যায়কাৰী কোন হ'ব পাৰে? যিসকলে আল্লাহৰ বিষয়ে মিছা কথা ৰচনা কৰে আৰু আল্লাহৰ এই বাণীসমূহক অগ্ৰাহ্য কৰে, অমান্য কৰে। ইন্নাহু লা ইউফলিহুল মুজৰিমুনা, নিশ্চয় লা ইউফলিহু, কেতিয়াও সফল হ'ব নোৱাৰে, আল মুজৰিমুনা, এনেধৰণৰ অপৰাধীসকল। দুটা দিশ দেখুৱাইছে অপৰাধৰ ক্ষেত্ৰত বিশেষভাৱে এই আয়াতটোত। এটা, আল্লাহৰ নামত মিছা কথা ৰচনা কৰা,
2 নম্বৰ আল্লাহৰ ইয়াত থকা কথা বতৰাবোৰক অগ্ৰাহ্য কৰা, অমান্য কৰা। এই লোকসকলক অপৰাধী বুলি কৈছে আৰু আল্লাহে কৈছে নিশ্চয় এনে অপৰাধী লোকবোৰ কেতিয়াও সফল হ'ব নোৱাৰে। আৰু সেই লোকসকলৰ বিষয়ে আল্লাহে কৈছে বিস্তৃতভাৱে পৰৱৰ্তী আয়াততো, ওয়া ইয়াবুদুনা মিন দুনিল্লাহি, আৰু এই লোকসকলে ওয়া ইয়াবুদুনা, আৰু সিহঁতে গোলামী কৰে, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও, মা লা ইয়াদুৰৰুহুম, যিসকলৰ গোলামী কৰে আল্লাহৰ উপৰিও, লা ইয়াদুৰৰুহুম, সিহঁতে কোনো নষ্টও কৰিব নোৱাৰে সিহঁতক, ৱালা ইয়ানফাউহুম, অথবা কোনো উপকাৰো কৰিব নোৱাৰে। না অপকাৰ কৰিব পাৰে না উপকাৰ কৰিব পাৰে। কাৰ বিষয়ে কৈছে? আল্লাহৰ উপৰিও যাৰ গোলামী কৰে। ওয়ায়াকুলুনা, আৰু সিহঁতে কয়, সেই লোকসকলে কয়, হাউলাই সুফাআউনা, এই যিসকলক আল্লাহৰ উপৰিও গোলামী কৰে সেইসকলক দেখুৱাই কৈছে যে হাউলাই, এইসকলে, সুফাআউনা, আমাৰ হৈ সিফাত কৰিব, মধ্যস্থতা কৰিব, ইনদাল্লাহি, আল্লাহৰ ওচৰত। তেতিয়া আল্লাহে বাৰ্তাবাহকক এই কথাখিনি কোৱাৰ পাছত বাৰ্তাবাহকক পুনৰ হুকুম কৰিছে, কুল, কৈ দিয়া, আতুনাব্বিউনাল্লাহ, তোমালোকে কি আল্লাহক খবৰ দিবলৈ আহিছা নেকি? যে আল্লাহক বুজাব আহিছা নেকি? বিমা লা ইয়ালামু ফিছ সামাৱাতি ওয়াল আৰদি, যে এই আকাশমণ্ডল আৰু পৃথিৱীৰ ভিতৰত যিমান বিষয়বস্তু আছে তাৰ ভিতৰত আল্লাহে নাজানে বুলি তোমালোকে কি আল্লাহক এই খবৰটো দিবলৈ আহিছে নেকি যে সিহঁতে আল্লাহৰ ওচৰত চুপাৰিচ কৰিব? তাৰপিছত কৈছে সুবহানাহু, আল্লাহৰ বিষয়ে কৈছে যে এই তোমালোকে যিবোৰ চুপাৰিচৰ কথা কৈছা, সুবহানাহু, তেখেত এইবোৰৰ পৰা পবিত্ৰ, ওয়া তাআলা, আৰু তেখেতৰ স্থান বহু ঊৰ্ধ্ব উচ্চত তেখেতৰ স্থান, আম্মা ইউশৰিকুন, যিবোৰৰ সৈতে সিহঁতে অংশীদাৰ কৰিছে আল্লাহৰ উপৰিও, সেইসকলৰ তুলনাত আল্লাহৰ অৱস্থান বহু ঊৰ্ধ্ব, বহু উচ্চত, যিসকলৰ সৈতে তেওঁলোকে আল্লাহৰ সৈতে অংশীদাৰিত্ব কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোত আমি আগতেও কৈছোঁ, ইয়াত এটা দিশ মন কৰিব লগা আছে বিশেষভাৱে। প্ৰথমতেই কৈছে ওয়া ইয়াবুদুনা, আৰু সিহঁতে গোলামী কৰে, মিন দুনিল্লাহি, গৰিষ্ঠ সংখ্যক অনুবাদতে আপুনি দেখিব যে আল্লাহৰ বাহিৰে। প্ৰকৃততে চেঞ্চটো ইয়াত তেনেকুৱা নহয়, কিয়নো আল্লাহক পৃথিৱীৰ গৰিষ্ঠ সংখ্যক মানুহে, যিয়ে ধৰ্মাৱলম্বীৰ লোক হওক নহওক, বাহ্যিক দিশৰ পৰা আল্লাহ ওপৰৱালা সুপ্ৰিম পাৱাৰ এজন আছে বুলি সেই বিশ্বাসটো গৰিষ্ঠ সংখ্যক মানুহৰে আছে, কেৱল মুছলিমেও নাস্তিকসকলৰ বাহিৰে। গতিকে এই আল্লাহক যেনেধৰণে কিতাপৰ আধাৰত বিশ্বাস কৰিব লাগে, প্ৰকৃততে সেই দিশটো নাই, সেইটো পৃথক কথা, কিন্তু আল্লাহ এজন আছে বুলি প্ৰত্যেকেই বিশ্বাস কৰে। যদিও তাৰ উপৰিও আৰু আল্লাহৰ উপৰিও, এই কথাটোৱে আমি এমফেচাইজ কৰিব বিচাৰিছোঁ, মিন দুনিল্লাহি, অৰ্থাৎ আল্লাহৰ উপৰিও আন বহুতৰ প্ৰতি সিহঁতে গোলামী কৰে। অৰ্থাৎ তেওঁলোকে মনত আশা পোষণ কৰে যে আল্লাহৰ উপৰিও যাৰ গোলামী কৰিছে সেইসকলে আল্লাহৰ সৈতে তেওঁৰ হৈ চুপাৰিচ কৰিব, মধ্যস্থতাকাৰী কৰিব। ইয়ে হৈছে চিৰকৰ ফাণ্ডামেণ্টেল বেচিক্স। আল্লাহ ৱাহিদ, একেবাৰে একত্ববাদৰ ক্ষেত্ৰত ইয়াত তিল মানুহ কম্প্ৰমাইজ হ'ব নোৱাৰিব, কোনো কথা নাই। আল্লাহক চুপাৰিচ কৰি, চুপাৰিচ যিহেতু নহয়, সিফাত মানুহৰ দ্বাৰা নহয়, এই বিষয়ে কোৰাণে প্ৰমাণ কৰিছে, আমি চৰ্চাও দাগি ধৰিছোঁ। তৎসত্বেও সেই শ্ৰেণীৰ লোকসকলে বিশ্বাস ৰাখে, যিসকলে আল্লাহৰ উপৰিও আনৰ গোলামী কৰে। কিয় গোলামী কৰে? সিহঁতে আশা ৰাখে যে এইসকলে আমাক আল্লাহৰ ওচৰত মধ্যস্থতাকাৰী কৰিব, চুপাৰিচ কৰিব আমাৰ হৈ। গতিকে আল্লাহে বাৰ্তাবাহকক এই কথাখিনিৰ প্ৰত্যুত্তৰ স্বৰূপে ক'বলৈ নিৰ্দেশ দি কৈছে যে তোমালোকে কি আল্লাহক খবৰ দিবলৈ আহিছে নেকি, জনাব আহিছে নেকি যে এই আকাশমণ্ডল আৰু পৃথিৱীৰ ভিতৰত যিমান যি আছে তাৰ বিষয়ত আল্লাহে নাজানা,
কথা বুলি তোমালোকে জনাবলৈ আহিছা নেকি? গতিকে এই তোমালোকে যিবোৰ কথা কৈছা এইবোৰৰ পৰা আল্লাহ স্বয়ং আল্লাহ নিজেই পবিত্ৰ। এইবোৰৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই আৰু তেখেতৰ অৱস্থান বহু ঊৰ্ধ্ব উচ্চ যিবোৰৰ সৈতে তোমালোকে অংশীদাৰিত্ব স্থাপন কৰিছা। তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে ৱামা কানান নাসু, যে নাস বুলি কৈছে সমগ্ৰ মানৱ জাতি। এই সমগ্ৰ মানৱ জাতি বেচিকেলি নাছিল ইল্লা বৰং উম্মাতান ৱাহিদাতান, যে এটা জাতি আছিল প্ৰাথমিক অৱস্থাত। সমগ্ৰ মানৱ জাতি এটা জাতি, অৰ্থাৎ তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ বিশ্বাস, তেওঁলোকৰ কাম ইত্যাদি বিষয়বোৰ তেওঁলোকৰ মাজত মিল আছিল। একেটা ধাৰাতেই তেওঁলোকে গতি কৰিছিল প্ৰাথমিক অৱস্থাত। গতিকে উম্মাতুন ৱাহিদাতুন, এটা জাতি আছিল। ফাখতালাফু, তাৰ পাছত সিহঁতৰ মাজত কি হ'ল? মতবিৰোধ সৃষ্টি হ'বলৈ ধৰিলে। প্ৰাথমিক অৱস্থাত এটা জাতি আছিল, এটা মততেই তেওঁলোকে বসবাস কৰি আছিল। ফাখতালাফু, তাৰপিছত সিহঁতৰ মাজত ইখতিলাফ আৰম্ভ হ'ল, অৰ্থাৎ মতবিৰোধ আৰম্ভ হ'ল। ৱালাউ কালিমাতুন সাবাকাত মিন ৰাব্বিকা, এতিয়া এই ইখতিলাফটোৰ বিষয় লৈ পেলাই কৈছে ৱালাউ লা কালিমাতুন সাবাকাত, যদি আল্লাহৰ এটা কথাৰ দ্বাৰা ইয়াক নিৰ্দিষ্ট কৰি ৰখা নহ'লহেঁতেন, মিন ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা। এই ইখতিলাফৰ বিষয়টোত কৈছে যে যদি ইতিমধ্যে এই ইখতিলাফৰ বিষয়টো আল্লাহৰ কথাৰ দ্বাৰা যদি নিৰ্দিষ্ট কৰি ৰখা নাথাকিলেহেঁতেন, লা কুদিয়া বাইনাহুম, এইবোৰ সিহঁতৰ মাজত এইবোৰ কেতিয়াবাই ইখতিলাফ অন্ত পৰি গ'লহেঁতেন। ফিমা ফিহি ইয়াখতালিফুন, যিবোৰ বিষয়ত সিহঁতৰ মাজত মতবিৰোধৰ সৃষ্টি হৈছে। গতিকে আয়াতটোত কৈছে যে প্ৰাথমিক অৱস্থাত মানুহ বেলেগ একো নাছিল, যে এটা জাতি আছিল। কিন্তু ক্ৰমান্বয়ে সিহঁতৰ মাজত মতবিৰোধৰ সৃষ্টি হ'বলৈ ধৰিলে। আৰু সেই মতবিৰোধ সম্পৰ্কত আল্লাহে জনাইছে যে এই মতবিৰোধ সম্পৰ্কত আল্লাহৰ কথাৰ দ্বাৰা যদি বিষয়বস্তুটো স্থিৰ কৰি ৰখা নাথাকিলেহেঁতেন, তেন্তে এই মতবিৰোধ সিহঁতৰ মাজত কেতিয়াবাই অন্ত পৰি গ'লহেঁতেন, নাইকিয়া হৈ গ'লহেঁতেন, যিবোৰ বিষয়বস্তুক লৈ সিহঁতৰ মাজত মতবিৰোধৰ সৃষ্টি হৈছে। তাৰপিছত কৈছে ৱায়াকুলুনা, আৰু সিহঁতে কয়, এই বাৰ্তাবাহক, আমি পৰিস্থিতিটো আমি এৰি দিব নালাগিব, পৰিৱেশটো আমি এৰি দিব নালাগিব, যে প্ৰাথমিক অৱস্থাত তেখেতৰ নিজৰ সমাজৰ মাজতেই, য'ত তেখেত ডাঙৰ দীঘল হৈছে, প্ৰাথমিক অৱস্থাত তেখেতৰ সন্মুখত তেখেতৰ নিজৰ অঞ্চলৰ মাজৰ মানুহখিনিৰ আগতেই যে এই কথাখিনি প্ৰকাশ কৰিছে, এই বিষয়টো আয়াতৰ দ্বাৰা প্ৰকাশ পাইছে। যিহেতু বাৰ্তাবাহকে কৈছে তোমালোকৰ মাজতেইতো মই ইমান বছৰ ধৰি ইয়াত বসবাস কৰি আহিছোঁ। গতিকে এই কথাৰ দ্বাৰা আমি বুজিব লাগিব প্ৰাথমিক অৱস্থাত এই কথাখিনি বাৰ্তাবাহকৰ ওচৰলৈ ওহি যেতিয়া আহিলে তেখেতৰ সমাজৰ লোকসকলক কোৱাৰ কথা প্ৰাথমিকভাৱে। গতিকে সেই লোকসকলে বাৰ্তাবাহকক কয়, এই সমাজৰ লোকসকলে ৱায়াকুলুনা, আৰু সিহঁতে কয় লাউ লা উনজিলা আলাইহি আয়াতুন, কিয় উনজিলা আলাইহি, তেওঁৰ ওপৰত নাজিল হোৱা নাই আয়াতেন, নিদৰ্শন। কাৰণ ইতিমধ্যে ঈসা আলাইহিস সালাম, মুছা আলাইহিস সালামৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অলৌকিক ঘটনা পৰিঘটনাৰ বিষয়ে আমি কোৰাণ মজিদত পঢ়ি আহিছোঁ। তাৰ পৰৱৰ্তী সময়ত যিহেতু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আহিছে, গতিকে এই অলৌকিক ঘটনা পৰিঘটনাবোৰ ঈসা আলাইহিস সালাম বা মুছা আলাইহিস সালামৰ কথাটো ইতিহাসৰ দিশৰ পৰা মানুহে পৰম্পৰাগতভাৱে গম পাই আহিছে। গতিকে আজি যেতিয়া হঠাৎ বাৰ্তাবাহকে বহিৰ কথা সমাজত ক'বলৈ ধৰিলে, তেতিয়া প্ৰশ্ন তুলিছে যে কিয় এখেতৰ ওপৰত এনে ধৰণৰ অলৌকিক নিদৰ্শন নাজিল হোৱা নাই মিৰ ৰাব্বিহি, তেখেতৰ প্ৰতিপালকৰ তৰফৰ পৰা। ফাকুল, তেতিয়া আল্লাহে বাৰ্তাবাহকক কৈছে, তেতিয়া কোৱা সিহঁতক, ইন্নামাল গাইবু লিল্লাহি, যে একমাত্ৰ এই অদৃশ্যৰ কথা বতৰাবোৰৰ বিষয় আল্লাহৰ ওচৰত। আল গাইবু লিল্লাহি, এই অদৃশ্যৰ বিষয়বোৰ লিল্লাহি, আল্লাহৰ ওচৰতে। ফান্তাজিৰু, গতিকে তোমালোকে অপেক্ষা কৰা, তোমালোকে এনে ধৰণৰ যে অমান্তৰ কথা বতৰাবোৰ মোৰ লগত পাতাৰ আৰম্ভ কৰিছা,
যে কিয় অলৌকিক নিদৰ্শন অহা নাই, বেলেগ এখন কোৰাণ আনি দিয়া, নতুবা ইয়াক সলনি, এনে ধৰণৰ অবান্তৰ যে কথা বতৰাবোৰ তোমালোকে পাতি মোক ব্যতিব্ৰস্ত কৰিব বিচাৰি আছা, গতিকে কৈছে যে ফান্তাজিৰো, গতিকে তোমালোকে অপেক্ষা কৰা। এতিয়া ইন্নী, নিশ্চয় মই, মাকুম, তোমালোকৰ সৈতে, আল মুন্তাজিৰিনা, ময়ো অপেক্ষা কৰি থাকিম। গতিকে দেখুৱাই দিব আল্লাহে, গতিকে অপেক্ষা কৰা, ধৈৰ্যৰে তোমালোকে অপেক্ষা কৰা যে মোৰ কথাবোৰ প্ৰকৃততে সত্য নে অসত্য। তোমালোকে অপেক্ষা কৰা আৰু তোমালোকৰ সৈতে ময়ো অপেক্ষা কৰি আছো বিষয়বস্তুক লৈ। তাৰ পাছৰ আয়াতত আল্লাহে বিষয়বস্তুৰ প্ৰসংগ কিছু সলনি কৰি কৈছে, ৱা ইজা আজাকনান নাসা ৰাহমাতান। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াত মন কৰিব, আল্লাহে নাছ বুলি কৈছে, গতিকে সমগ্ৰ মানৱ জাতিৰ ক্ষেত্ৰতেই প্ৰযোজ্য হ'ব এই আয়াত। গতিকে ইয়াত কোৱা গৈছে যে কোনো বিশেষ মুশ্ৰিক, মুনাফিক, অবিশ্বাসকাৰী, বিশ্বাসকাৰী এনেকৈ স্পেচিফাইড হোৱা নাই, ই জেনেৰেলাইজ হৈছে আয়াতটো। সমগ্ৰ মানৱ জাতিৰ বিষয়ে আল্লাহে কৈ আছে যে ৱা ইজা, আৰু যেতিয়া, আজাক না, আমি সোৱাদ ল'বলৈ দিওঁ, নাছা, মানুহক আমি যেতিয়া সোৱাদ ল'বলৈ দিওঁ, ৰাহমাতান, আমাৰ এই কৰোণাৰ যেতিয়া সোৱাদ ল'বলৈ দিওঁ, মিম বাদি, তাৰ পাছত, দৰ্ৰা মাছাতহুম, সিহঁতক কোনো দুৰৱস্থাই স্পৰ্শ কৰাৰ পাছত আমি যেতিয়া সিহঁতক ভাল কৰি দিওঁ, অৰ্থাৎ কৰোণাৰ যেতিয়া সোৱাদ সিহঁতক ল'বলৈ দিওঁ, সিহঁতক কোনো দুৰৱস্থাই স্পৰ্শ কৰাৰ পাছত, অৰ্থাৎ বেয়াৰ পৰা সিহঁতক যেতিয়া ভাল অৱস্থাটোলৈ আনে আল্লাহে, ইজা লাহুম মাক্কাৰুন ফি আয়াতিনা। খুব দহকে মন কৰিব লগা বিষয় আছে ইয়াত। আল্লাহে কৈছে যেতিয়া মানুহক আমি ভালৰ সোৱাদ ল'বলৈ দিওঁ, আমাৰ কৰোণাৰ যেতিয়া সোৱাদ ল'বলৈ দিওঁ, সিহঁতৰ ওপৰত কোনো দুৰৱস্থা পতিত হোৱাৰ পাছত, অৰ্থাৎ বেয়া অৱস্থাৰ পৰা মানুহক যেতিয়া ভাল অৱস্থালৈ আনে, তেতিয়া কৈছে ইজা লাহুম মাক্কাৰুন ফি আয়াতিনা। এই বেয়া অৱস্থাটো প্ৰকৃততে আল্লাহৰ আয়াত বুলি কৈছে, নিদৰ্শন বুলি কৈ আছে, যে যেতিয়া এই বেয়া অৱস্থাটোত আছিল তেতিয়া সিহঁতে কি কৰিছিল, ইজা লাহুম, সিহঁতৰ বাবে, মাক্ৰুন, সিহঁতে বিভিন্ন ধৰণৰ পৰিকল্পনা, প্লেনিং সিহঁতৰ বহুত ধৰণৰ আছিল, ফি আয়াতিনা, আমাৰ এই নিদৰ্শনৰ প্ৰতি, আমাৰ এই নিদৰ্শন, অৰ্থাৎ এই বেয়া অৱস্থাটোক আল্লাহে ইয়াত আয়াতিনা বুলি কৈছে, আমাৰ নিদৰ্শন। গতিকে বেয়া অৱস্থাটো যেতিয়া আছিলে তেতিয়া এই লোকসকলে বিভিন্ন ধৰণৰ প্লেনিং, আমি যদি খুব সহজকৈ যদি আমি বুজিবলৈ যাওঁ, আমি আগতেও কৈছোঁ সামগ্ৰিক প্ৰেক্ষাপটত এই যি ক'ভিড পেণ্ডামিক, এজন কোৰাণৰ সাধাৰণ পাঠক হিচাপে কোৰাণৰ আধাৰত আমি বিশ্বাস কৰোঁ ই আল্লাহৰ আয়াত, সমগ্ৰ বিশ্ববাসীৰ বাবে আহিছে আল্লাহৰ আয়াত, আল্লাহৰ ৱাৰ্ণিং, আল্লাহৰ নিদৰ্শন এইবোৰ। গতিকে এই নিদৰ্শন যেতিয়া আল্লাহৰ এই আয়াত যেতিয়া আছিলে, সেই সময়ত আমি দেখিছোঁ এতিয়া ইয়াত আমাৰ বিভিন্ন ধৰণৰ প্লেনিং, এই কথাবোৰ একেবাৰে স্পষ্ট। এটা শ্ৰেণীয়ে কেনেকৈ ক'ভিডৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰে, কেনেকৈ ক'ভিড প্ৰতিহত কৰিব পাৰে, অথচ এই COVID-19ক আমি বিশ্বাস কৰোঁ আল্লাহৰ দ্বাৰা প্ৰেৰিত আয়াত, নিদৰ্শন, মানুহৰ প্ৰতি সতৰ্কবাণী। গতিকে আল্লাহে পঠোৱা বস্তুৰ ওপৰত মানুহৰ প্লেনিং হৈছে ইয়াত। ঠিক তেনে এটা আণ্ডাৰষ্টেণ্ডিঙতেই ইয়াত এই আয়াতটো কোৱা গৈছে যে যেতিয়া মানুহক আমি বেয়াৰ পৰা ভাল অৱস্থালৈ আনো, তেতিয়া সিহঁতে এই বেয়া যিটো আমাৰ যি আয়াত, সেই আয়াতৰ ওপৰত সিহঁতৰ বিভিন্ন ধৰণৰ সিহঁতে পৰিকল্পনা ৰচনা কৰে। তেতিয়া কৈছে বাৰ্তাবাহকক, কৈ দিয়া, কুলিল্লাহু, যে কৈ দিয়া আল্লাহ, আল্লাহৰ আছৰাউ মাকৰান, আল্লাহৰ যি পৰিকল্পনা অতি ক্ষিপ্ৰ। তোমালোকে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিব পাৰা, যেতিয়া আল্লাহৰ আয়াত প্ৰেৰণ কৰিছে, আল্লাহৰ যেতিয়া সাৱধানবাণী বা নিদৰ্শন যেতিয়া প্ৰেৰণ কৰিছে, তাৰ বিৰুদ্ধে তোমালোকে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিব পাৰা। গতিকে বাৰ্তাবাহকক কৈছে তুমি কৈ দিয়া যে তোমালোকে যিমানেই পৰিকল্পনা নকৰা, আল্লাহৰ পৰিকল্পনা
আছৰাউ মাকৰান, অতি ক্ষিপ্ৰ আল্লাহৰ পৰিকল্পনা। তোমালোকে যিমানেই পৰিকল্পনা কৰিছে, আল্লাহ ইচ্ছা কৰিলে ছেকেণ্ডত গোটেইবোৰ ধ্বংস কৰি দিব পাৰে, যদি আল্লাহে তেনেধৰণৰ পৰিকল্পনা লয়। সেই দিশটোৱে বুজাইছে। তাৰপিছত কৈছে ইন্না ৰুচুলুনা, নিশ্চয় আমাৰ, ইয়াত ৰুচুল কিন্তু মন কৰি যাব আয়াতৰ প্ৰাসংগিকতা, আয়াতৰ কনটেক্সটৰ ওপৰত ডিপেণ্ড কৰি ইয়াত ৰুচুল প্ৰকৃততে ফিৰিষ্টাসকলক বুজোৱা গৈছে। আয়াতটো সম্পূৰ্ণ হ'লেই আমি গম পাম যে ইন্না ৰুচুলুনা, নিশ্চয় আমাৰ এই ফিৰিষ্টাসকলে, ইয়াক তুবুনা, সিহঁতে লিখি থাকে, লিখি ৰাখে, মা তাম কুৰুনা, যি তোমালোকে পৰিকল্পনা যে কৰি আছা, এই পৰিকল্পনাৰ বিষয়বস্তুবোৰ আমাৰ ফিৰিষ্টাই লিখি থাকে। গতিকে এই ফিৰিষ্টাই লিখি থকা বিষয়, এই দিশবোৰ আমি আপোনালোকক আগত সদায় দাঙি ধৰিব বিচাৰিছোঁ যে অদৃশ্যৰ ওপৰত বিশ্বাস, এই দিশটো আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। আমি সদায় কৈ আহিছোঁ আল্লাহৰ এক অদৃশ্য শক্তিৰ দ্বাৰা আল্লাহে এই পৃথিৱী, আকাশমণ্ডল পৃথিৱী আল্লাহে পৰিচালনা কৰি আছে। বিল গাইব, ইয়াৰ ওপৰত আমি ইমান অনাটো ফৰ্জ। ইতিমধ্যে একেবাৰে স্পষ্ট কৰি কৰি আমাক আয়াত দেখুৱাই আছে, কেনেকৈ হাজাৰ হাজাৰ ফিৰিষ্টা নমোৱাৰ কথাটো আমাক কৈছে। গতিকে এই ক্ষেত্ৰতো যদি আমি মন কৰোঁ যে ফিৰিষ্টাই কি কৰে, লিখি থাকে, মা তাম কুৰুনা, যি তোমালোকে পৰিকল্পনাবোৰ কৰা সেইবোৰ লিখি থাকে। গতিকে এই দিশটো আমি খুব ভাল ধৰণে মন কৰি যাব লাগে যে এক অদৃশ্য, সেইবাবে আমি কোৰাণ মজিদত যদি আমি মন কৰোঁ, গৰিষ্ঠ সংখ্যকতে আল্লাহে যেতিয়া কথা কয় তেতিয়া প্লুৰেলত কয়, আমি কৈ থাকে। অৰ্থাৎ আল্লাহৰ এই গোটেই ব্যৱস্থাপনাটো, আল্লাহৰ যি এডমিনিষ্ট্ৰেশ্যন, গোটেই এডমিনিষ্ট্ৰেশ্যনটো কাভাৰ কৰি কয়, কাৰণ তেওঁলোকৰ দ্বাৰা আল্লাহে কাম কৰাই আছে। এতিয়া লিখা কামটো ফিৰিষ্টাৰ দ্বাৰা কৰোৱাইছে। কাৰোবাৰ মৃত্যু হ'ব, আল্লাহে ফিৰিষ্টাৰ দ্বাৰা কৰক। গোটেইবোৰ কামেই প্ৰকৃততে পৃথিৱীখন চলি আছে এক অদৃশ্য শক্তিৰ দ্বাৰা, অৰ্থাৎ ফিৰিষ্টাসকলৰ দ্বাৰা আল্লাহে তেখেতৰ কাৰ্যক্ৰমণিকা চলাই আছে। এই দিশবোৰ আমি বাস্তৱ কৰি লৈ আমি বুজাৰ চেষ্টা কৰিব লাগিব। এয়ে হৈছে গাইবৰ ওপৰত ইমান। ইয়াৰ উপৰিও অদৃশ্য আল্লাহ, অদৃশ্য জাহান্নাম, অদৃশ্য জান্নাত ইত্যাদি বিষয়বস্তুবোৰ আছেই। তাৰ উপৰিও আমি বাচি থকা এই পৃথিৱীখনতেই যে আল্লাহে এক অদৃশ্য শক্তিৰ দ্বাৰা গোটেই বিষয়বস্তুবোৰ পৰিচালনা কৰি আছে, এই দিশটো কিন্তু আমি খুব গভীৰ, যিহেতু আমাৰ এই বিষয়বোৰৰ চৰ্চা নাই। আমি সৰুতে শিকি আহিছোঁ যে দুজন ফিৰিষ্টা, কিবা নাম আছিলে, এজন সোঁহাতে থাকে, এজন বাওঁহাতে থাকে, তেওঁলোকে এজনে ভাল লিখে, এজনে বেয়া লিখে, এনেকুৱা ধৰণৰ এটা কথা আমাক সৰুতে শিকাইছে। কথাবোৰ একেবাৰে মিছা নহয়, কিন্তু কথাটো হৈছে যে আমাৰ প্ৰত্যেকজন মানুহৰ লগতে যে আল্লাহে আমাক আমাৰ ৰক্ষণাবেক্ষণৰ বা আমাৰ সৈতে কৰিব লগা বিভিন্ন কামত যে আল্লাহে ফিৰিষ্টা নিয়োজিত কৰি ৰাখে, এই দিশটো যিহেতু আমাৰ চৰ্চা নাই, গতিকে আমি ইয়াৰ বাস্তৱতাক আমি অনুভৱ কৰিব নোৱাৰোঁ। আমি বুজাৰ চেষ্টাই নকৰোঁ। অনুভৱ কৰিব নোৱাৰিম সঁচা কথা, কিন্তু আমি বিলিফটো আমি ৰাখিব লাগিব। সেইটোৱে হৈছে ফিৰিষ্টাৰ ওপৰত ইমান, অদৃশ্যৰ ওপৰত ইমান। এই কথাবোৰ এনেধৰণৰ আল্লাহৰ এই অদৃশ্যৰ প্ৰশাসনিক ব্যৱস্থাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। গতিকে আল্লাহে কৈছে যে তোমালোকে যিমানেই যি পৰিকল্পনা কৰা নকৰা, নিশ্চয় আমাৰ ফিৰিষ্টাসকলে তোমালোকৰ এই পৰিকল্পনাসমূহৰ বিষয়ে লিখি থাকে। তাৰ পাছত কৈছে হুৱা, তেখেতেই সেইজন, আল্লাজি, তেখেতেই সেইজন যিজনে ইউশাৰিকুম ফিল বাৰ্ৰি ৱাল বাহৰি, তেখেতেই সেইজন যিজনে ইউশাৰিকুম, তোমালোকক ভ্ৰমণ কৰায়, ফিল বাৰ্ৰি, এই স্থলত, ৱাল বাহৰি, আৰু পানীত, স্থল আৰু জলত, এই দুয়োটা অৱস্থানতেই তেখেত সেইজন তোমালোকক ভ্ৰমণ কৰায়। অৰ্থাৎ আমাৰ ৰোড, যিটো আমাৰ ট্ৰেভেল এণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট, সেই সময়ততো পালকি নাও আছিল, সেইবোৰৰ বিষয়ে ইয়াত উল্লেখ হ'ব এই আয়াতটোতে। গতিকে আল্লাহে কৈছে যে, আল্লাহৰ পৰিচয় দি কৈছে তেখেতে সেইজন যিজনে তোমালোকক ভ্ৰমণ কৰায় এই স্থল আৰু জলৰ ওপৰত। হাত্তা ইজা কুন্তুম ফি ফুলকি,
যেতিয়া তোমালোক ফিল ফুলকি সেই পালতৰা তোমালোক এখন নাৱত থাকা ৱা জাৰাইনা বিহিম আৰু সেই নাওখনৰ দ্বাৰা সিহঁতক উপঙাই লৈ গৈ থকা অৱস্থাত বিৰিহিন তাইয়্যিবাতিন, সেইটো সময়ত কৈছে যে যেতিয়া তোমালোক নাৱত থাকা আৰু নাৱে যেতিয়া সিহঁতক উপঙাই লৈ গৈ থাকে সেই সময়ত বিৰিহিন তাইয়্যিবাতিন অনুকূল দিশৰ পৰা বতাহ বলি থাকে। সেই পালতৰা আমি নাওখনক আমি অনুমান কৰিব লাগিব, যি বতাহৰ দিশৰ সৈতে সি গতি কৰি থাকে। গতিকে সেই বতাহৰ দিশ প্ৰাথমিক অৱস্থাত ইয়াত তাইয়্যিবাতিন বুলি কোৱাৰ লগে লগে বতাহ পৰিশুদ্ধ বতাহ নহয়, আচলতে ই অনুকূল দিশত যেতিয়া বতাহ বৈ থাকে সেই সময়ত যেতিয়া সিহঁতে নাৱৰ ওপৰত থাকে তেতিয়া কি হয়, ৱাফাৰিহু বিহা, যিহেতু গোটেই বস্তুবোৰ তেওঁলোকে অনুকূলে গৈ আছে তেতিয়া ৱাফাৰিহু বিহা, ইয়াক লৈ সিহঁতে বহুত আনন্দ ফূৰ্তি কৰি নাৱৰ ওপৰত জাৰ্ণি কৰি থাকে। জাআতহা ৰিহুন আসিফুন, তেনে অৱস্থাত জাআতহা, তালৈ আহিলে ৰিহুন বতাহ, আসিফুন ঘূৰ্ণি বতাহ আহিলে। প্ৰাথমিক অৱস্থাটো কৈছে যে অনুকূলে বতাহ বৈছে, পালতৰা নাও ধুনীয়াকৈ গৈ আছে গন্তব্যস্থানলৈ। গতিকে যাত্ৰীসকল মানুহসকল খুব সেইটো সময়ত ফূৰ্তি ফাৰ্তা কৰি গৈ আছে। ঠিক তেনে সময়তে জাআতহা, তালৈ আহিলে ৰিহুন এটা বতাহ, আসিফুন ঘূৰ্ণি বতাহ, ৱা জাআহুম আৰু সিহঁতলৈ আহিল হুমুল মৌজুন, আহিল ঢৌ, মিন কুল্লি মাকানিন, চাৰিওফালৰ পৰা সকলো ফালৰ পৰা তালৈ ঢৌ আহিল। আমি মন কৰিব লাগিব পৰিৱেশটো। প্ৰাথমিক অৱস্থাত নাৱত গৈ আছে মানুহ, অনুকূলে বতাহ বৈ আছে, ধুনীয়াকৈ নাও গৈ আছে, মানুহবোৰ ফূৰ্তিত আছে। ঠিক তেনে অৱস্থাতে তালৈ আহিল এক ঘূৰ্ণি বতাহ আৰু ঢৌ, সাগৰৰ ঢৌ, পানীৰ ঢৌ, চাৰিওফালৰ পৰা এই ঢৌ আহিবলৈ ধৰিলে। মিন কুল্লি মাকানিন ৱা জান্নু, তেতিয়া সিহঁতে বুজি পাই গ'ল যে কি আন্নাহুম উহিতাত বিহিম, সিহঁতে বুজি পাই গ'ল যে সিহঁত উহিতাত বিহিম, চাৰিওফালৰ পৰা সিহঁতক ঘেৰি লোৱা গ'ল। এতিয়া দাআউল্লাহ, তেতিয়া সিহঁতে আল্লাহক মাতা আৰম্ভ কৰিলে, আল্লাহৰ নাম লোৱা ষ্টাৰ্ট কৰিলে, আল্লাহক কাকুতি মিনতি কৰাৰ ষ্টাৰ্ট কৰিলে। মুখলিছিনা লাহুদ্দিনা, সেই তেওঁলোকৰ নিজৰ জীৱনটোক আল্লাহৰ প্ৰতি সম্পূৰ্ণভাৱে উৎসৰ্গা কৰি মুখলিছিনা অতি নিষ্ঠাৰে চিনচিয়াৰলি লাহু তেখেতৰ প্ৰতি আল্লাহক মাতিবলৈ ধৰিলে। আৰু মাতি কি কৈছে, লাইন যদি আনজাইতানা, তুমি যদি আমাক উদ্ধাৰ কৰা, মিন হাজিহি, এই অৱস্থাৰ পৰা, যিটো অৱস্থাত ঘূৰ্ণি বতাহ আৰু ঢৌৱে সিহঁতক আগুৰি ধৰিছে, সেই সময়ত সিহঁতে আল্লাহক মাতিব ধৰিলে খুব চিনচিয়াৰলি, একেবাৰে একাত্মভাৱে, আৰু কৈছে যদি তুমি আমাক উদ্ধাৰ কৰা মিন হাজিহি, এই অৱস্থাটোৰ পৰা, লানা কুনান্না, তেন্তে নিশ্চিতভাৱে আমি হৈ পৰিম মিনাছ চাকিৰিন, কৃতজ্ঞকাৰীসকলৰ অন্তৰ্ভুক্ত আমি হৈ পৰিম। যেতিয়া বিপদে সিহঁতক আৱৰি ধৰিলে, চাৰিওফালে প্ৰথম অৱস্থাত অনুকূলে বতাহ বৈ থাকোঁতে সিহঁতৰ কোনো অসুবিধা নাই, হাঁহি ফূৰ্তি কৰি গৈ আছে। কিন্তু যেই বিপদ আল্লাহে লৈ আনিলে তেতিয়াই সিহঁতে আল্লাহক মাতিবলৈ ধৰিলে আৰু প্ৰমিছ কৰিবলৈ ধৰিলে যে যদি তুমি আমাক ইয়াৰ পৰা উদ্ধাৰ কৰা নিশ্চিতভাৱে, এইটো চাব, লানা কুনান্না, প্ৰথম আখৰটোত লামৰ ওপৰত জবৰ আৰু শেষৰ নুনৰ ওপৰত তজদিদ, আৰবী সাহিত্যৰ আটাইতকৈ শক্তিশালী শব্দ। গতিকে তেওঁলোকে কৈছে লানা কুনান্না, আমি হৈ পৰিমেই মিনাছ চাকিৰিন, এই কৃতজ্ঞকাৰীসকলৰ ভিতৰত। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল
फ़क्तुबना मअस्साहिदीन व मा अलैना इल्लल बलाग व मा तौफ़ीक़ इल्ला बिल्लाह। सलामुन अलैकुम।